হেল্ল' বন্ধুসকল, আজি মই ভিডিঅ'টো আপোনালোকৰ কাৰণে আপলোড কৰিছোঁ। এই ভিডিঅ'টো কিয় কৰিছোঁ, মই এতিয়া বশিষ্ঠ মন্দিৰৰ পৰা পল্টন বজাৰ খোজকাঢ়ি যাই আছোঁ। ৰেলৱে ষ্টেচন মই কাম কৰোঁ, বেলেগৰ আণ্ডাৰতে কাম কৰোঁ, তথাপি কি কৰিম, কাম কৰিবই লাগিব না। ভাল কাম পালে কামটো কৰিবই লাগিব। সেইকাৰণে পল্টন বজাৰকৈ খোজকাঢ়ি যাই আছোঁ। আপোনালোকক এই জেগাবিলাক দেখাই আছোঁ। এইবোৰ জেগা এতিয়া 2টা বাজিছে, 2টা বজাত মই বশিষ্ঠ মন্দিৰৰ পৰা খোজকাঢ়ি যাই আছোঁ। এইটো বশিষ্ঠ চাৰিআলি ষ্টেট বেংকটো যাই আছোঁ। এতিয়া মই পল্টন বজাৰকে খোজকাঢ়ি যাবই লাগিব। পল্টন বজাৰত খোজকাঢ়ি যাই 4টা বজাত চাইন টাইন দি কিনি কামত জইন হ'বই লাগিব, নহ'লে কেঞ্চেল হয়। আপোনালোকে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব, লাইভ কৰি দিব। মই 2টা বজাত উঠি কিনি এতিয়া যাই আছোঁ বশিষ্ঠ চাৰিআলি পাইছোঁ। জি বাছ ষ্টেণ্ড পাম আৰু এইটো গাড়ী চলি আছে, সৰু গাড়ী। আমিনো দুখীয়া ল'ৰা ক'ত বেলেগৰ দৰে গাড়ী চাড়ী কিনিব পাম। সেনেকৈ খোজকাঢ়ি যাব লাগিব আৰু কেতিয়াবা ইভিনিং পৰিলে মই ৰাতি 10টা বজাতো পল্টন বজাৰৰ পৰা বশিষ্ঠ মন্দিৰ খোজকাঢ়ি আহোঁ। বশিষ্ঠ মন্দিৰলৈকে পল্টন বজাৰৰ পৰা খোজকাঢ়ি আহিলে 12টা-1টা বাজি যায়। এনেকৈ খোজকাঢ়ি কষ্ট কৰি কাম কৰি আছোঁ আৰু কষ্ট কৰি নাখালে কি কৰিম। চুৰ ডকাইতটো খৰি খাব নোৱাৰোঁ না আমি। এইবোৰ তেল ডিপু, এইটো মহন্তৰ তেল ডিপুটো, এইটো চাওক মহন্তৰ তেল ডিপুটো। ইয়াতে গাড়ী ৰাখে, এইটো চাওক, এইয়া ঘৰবিলাক চাওক। এতিয়া মই পল্টন বজাৰকে যাই আছোঁ খোজকাঢ়ি, যাই কিনি কাম চাম কৰিম। ট্ৰেইনত ড্ৰেছিং চেচিং কৰিব লাগে, এইকাৰণে আপোনালোকক ভিডিঅ'টো আপলোড কৰিলোঁ। আৰু কষ্ট কৰিব লাগিব, কষ্ট নকৰিলে ক'ত খাব পাম। কৰ্মই ধৰ্ম বুলি কয় যে, কৰ্মই ধৰ্ম, ধৰ্মই কৰ্ম। আগৰ যুগৰ মানুহবিলাক যে কয়, কষ্ট কৰি নাখালে কি কৰিম, খাবই লাগিব কষ্ট। ভগৱানে যেতিয়ালৈকে ভালে কুশলে ৰাখে কাম কৰি খাব লাগিব। কাম কৰিব নোৱাৰিলে কি কৰিম, উপায় নাই। ঘৰতো যাব নোৱাৰা হৈছে পইচাৰ কাৰণে। গুৱাহাটী আহিলেও গুৱাহাটীৰ পৰা পইচা মোৰ হাতত নাথাকে। ভগৱানে কিয় বা মোক এনেকৈ কৰিছে। মোৰ হাত আজি ধন সম্পত্তি থকা হ'লে মই বেলেগৰ দৰে ঘৰত শুই থাকিলেহেঁতেন। পইচা নোহোৱাৰ কাৰণে আজি এনেকৈ কষ্ট কৰিবলগীয়া হৈছে। কেতিয়া যাই আছে, এতিয়া মই বেলতলা পাম আৰু বেলতলা পাম মানে লক্ষী মন্দিৰ পাম আৰু অকণমান জেগা আছে আৰু সিদিনা আৰু একবাৰ ৰাতিপুৱা আপোনালোকক লক্ষী মন্দিৰটো দেখাইছোঁ। আজি আৰু লক্ষী মন্দিৰ দেখাম। লক্ষী মন্দিৰ কি ধুনীয়া হৈ আছে আপোনালোকক দেখাম। আপোনালোকে চাব ভিডিঅ'টো। ভাল পালে মোক লাইক কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো ফ'ল' কৰি দিব, যাতে বহুত মানুহ চাব পাৰে যেন। মোৰ নিচিনা কষ্ট কৰিব। মই ধনী ঘৰৰ মানুহবিলাকক, ধনী ঘৰৰ ছোৱালীবিলাকক নকওঁ, মোৰ নিচিনা দুখীয়া ঘৰৰ ল'ৰা ছোৱালীবিলাকক কৈছোঁ। মোৰ নিচিনা কষ্ট কৰি কৰ্ম কৰি খাব, বেয়া কাম নকৰিব। বেয়া কাম কৰিলে একদিন নহ'লে একদিন ধৰাত পৰিবই লাগিব। এইকাৰণে মোৰ নিচিনা কষ্ট কৰিব লাগে। এয়া চাওক, কুকুৰবিলাকে ৰাস্তাত ঘুমাই আছে। এই আপোনালোকক লক্ষী মন্দিৰটো দেখাম আৰু এইটো জুবিনদাৰ ফটো, এইটো জুবিনদাৰ ফটো। এয়া চাওক, এইটো লক্ষী মন্দিৰ, এইটো লক্ষী মন্দিৰটো দেখাই আছোঁ আপোনালোকক। এইটো লক্ষী মন্দিৰ, কি ধুনীয়াকৈ লাইট চাইট জ্বলাই থৈছে চাওক। কি জিগজাগ হৈ আছে লক্ষী মন্দিৰটো, এইটো চাওক
লক্ষ্মী মন্দিৰ কি জেগা আছে চাওক। এইকাৰণে আপোনালোকক ক'লোঁ মোৰ নিচিনা অলপ কষ্ট কৰিব। কষ্ট নকৰিলেনো ক'ত খাব পাম আমি দুখীয়া ঘৰৰ মানুহ। মোৰ নিচিনা দুখীয়া ঘৰৰ ল'ৰা ছোৱালীবিলাকক মই কৈছোঁ হা, আজিলৈ ভিডিঅ'টো ইমানতে ৰাখিছোঁ। ধন্যবাদ।